যোৰহাট পৌৰসভাৰ অন্তৰ্গত ৱাৰ্ডৰ বাসিন্দাসকলৰ এটা প্ৰধান সমস্যা হৈছে জাবৰৰ সমস্যা। কিয়নো যোৰহাট পৌৰসভাৰ কৰ্মচাৰীয়ে সময়মতে ৱাৰ্ডসমূহৰ পৰা জাবৰ সংগ্ৰহ নকৰাৰ ফলত যোৰহাটৰ প্ৰায়কেইটা ৱাৰ্ডেই এক কদৰ্যময় পৰিৱেশৰ সৃষ্টি হয়। প্ৰায় দুদিন পূৰ্বে আমি যোৰহাট পৌৰসভাৰ অন্তৰ্গত 17 নং ৱাৰ্ডৰ এটা বাতৰি ND24 দৰ্শকসকলক দেখুৱাইছিলোঁ। আৰু যোৰহাটৰ 17 নং ৱাৰ্ডৰ সন্মুখ ভাগতেই এটা বৃহৎ অংশ ডাষ্টবিনলৈ পৰিণত হৈছে। প্ৰায় 10 দিনৰ পাছতহে উক্ত অঞ্চলৰ পৰা জাবৰ সংগ্ৰহ কৰে পৌৰসভাৰ কৰ্মচাৰীসকলে, অৰ্থাৎ তেওঁলোকৰ বাহনসমূহ জাবৰ আনিবলৈ যায় প্ৰায় 10 দিন পাছত। কিন্তু আজি এটা পৰিৱেশ দেখুৱাম যোৰহাট পৌৰসভাৰ যিটো পানী যোগান আঁচনি, সেই পানী যোগান আঁচনিত মই উপস্থিত আছোঁ আৰু মোৰ সহযোগীয়ে দেখুৱাইছে ইয়াত কেইবাখনো বাহন এনেদৰে পৰি থকা পৰিলক্ষিত হৈছে। 2023 বৰ্ষৰ জুলাই মাহত এইসমূহ বাহন যোৰহাট পৌৰসভাই আনিছিল প্ৰতিটো ৱাৰ্ডৰ বাবে, অৰ্থাৎ প্ৰতিটো ৱাৰ্ডত এনেকুৱা এখন এখন বাহন দিব, জাবৰসমূহ সংগ্ৰহ কৰিব আৰু সেয়া গাৰ্বেজত পেলাবহি পৌৰসভাৰ কৰ্মচাৰীয়ে। কিন্তু এই বাহনসমূহ এটা বৰ্ষ উকলি গ'ল, প্ৰায় 9খন বাহন ইয়াত এনেদৰে পৰি ৰৈছে। আচলতে ধূলিময় পৰিৱেশত এনেদৰে পৌৰসভাৰ বাহনসমূহ পৰি থকা হৈছে। ইয়াত এফালে যদি ভিজা জাবৰ আনে, আনফালে আকৌ শুকান জাবৰ সংগ্ৰহ কৰিবলৈ এনেদৰে আচলতে নিৰ্মাণ কৰা হৈছিল। যোৰহাট পৌৰসভাৰ অধীনত কেইবাখনো বাহন আনিছিল, প্ৰায় 12ৰ পৰা 15খন বাহন যোৰহাট পৌৰসভাই এটা বৰ্ষৰ পূৰ্বেই আনিছিল। কিন্তু কামত মাত্ৰ লাগিছে 3ৰ পৰা 4খন বাহনহে বৰ্তমান ইয়াত কৰ্মত লগাইছে পৌৰসভাৰ কৰ্মচাৰীয়ে, আৰু বাকী প্ৰায় 9খন বাহন এনেদৰে পানী যোগান আঁচনিটোতে 1 বছৰ ধৰি এনেদৰে ৰখাই থোৱা পৰিলক্ষিত হৈছে। আৰু আনফালেও আচলতে একেই পৰিৱেশ, এইফালে যদি 4খন ইফালেও 5খন বাহন এনেদৰে ৰখাই থোৱা হৈছে। আৰু যোৰহাট পৌৰসভাৰ, মই পুনৰবাৰ কৈছোঁ, যোৰহাট পৌৰসভাৰ অন্তৰ্গত বাসিন্দাসকলৰ প্ৰধান সমস্যাটোৱে হৈছে জাবৰৰ সমস্যা। কিন্তু এই জাবৰসমূহ পৌৰসভাৰ ৱাৰ্ডৰ পৰা, প্ৰতিটো ৱাৰ্ডৰ পৰা সময়মতে আনিব নোৱাৰে পৌৰসভাৰ কৰ্মচাৰীয়ে। বাহনসমূহ এটা বৰ্ষৰ পূৰ্বে যদিও যোৰহাট পৌৰসভাই ক্ৰয় কৰিছিল আৰু এনেদৰে বাহনসমূহ এতিয়া আচলতে যিটো পানী যোগান আঁচনি, পৌৰসভাৰ পানী যোগান আঁচনি, সেই পানী যোগান আঁচনিৰ চৌহদতে এনেদৰে পেলাই থোৱাৰ ফলত আচলতে মামৰে ধৰা পৰিলক্ষিত হৈছে। আৰু আনটো পাৰেও 4খন বাহন আছে, মুঠ 9খন বাহন এনেদৰে পেলাই থোৱা হৈছে আৰু আটাইকেইখন বাহনতে এতিয়া মামৰে ধৰা পৰিলক্ষিত হৈছে। যোৰহাট পৌৰসভাৰ দায়িত্ব জ্ঞানহীনতাৰ বাবে এনেদৰে লক্ষাধিক টকা খৰচ কৰি এই বাহনসমূহ ক্ৰয় কৰা হ'ল যদিও কামত লগাব পৰা নাই। অৰ্থাৎ যোৰহাট পৌৰসভাৰ অন্তৰ্গত ৰাইজে কদৰ্যময় পৰিৱেশত বাস কৰে। জাবৰৰ প্ৰধান সমস্যাই যিহেতু জাবৰ, সিদিনা আমি যোৰহাটৰ 17 নং ৱাৰ্ডৰ এটা পৰিৱেশ দেখুৱাইছিলোঁ য'ত জাবৰে ভৰপূৰ হৈ আছে। কিন্তু সেইসমূহ জাবৰ দৈনিক পৌৰসভাৰ অন্তৰ্গত কৰ্মচাৰীসকলে সংগ্ৰহ কৰিব লাগে, কিন্তু সংগ্ৰহ নকৰাৰ ফলতেই আচলতে বৃহৎ অংশ ডাষ্টবিনলৈ পৰিণত হৈছে। যোৰহাট পৌৰসভাৰ অন্তৰ্গত ৱাৰ্ডসমূহত বসবাস কৰা বাসিন্দাসকলৰ পৰা প্ৰতি মাহে প্ৰতিটো পৰিয়ালৰ পৰা 50 টকাকৈ জাবৰ পেলোৱাৰ নামত যোৰহাট পৌৰসভাই সংগ্ৰহ কৰে। কিন্তু তৎসত্ত্বেও যোৰহাট পৌৰসভাই সময়মতে জাবৰসমূহ নিষ্কাশন কৰিব নোৱাৰে বা জাবৰসমূহ সংগ্ৰহ কৰিব নোৱাৰে ৱাৰ্ডসমূহৰ পৰা। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰা।